নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুন নিয়ম আহিছে, নতুন গাইডলাইন আহিছে আৰু এতিয়াৰ পৰা কাক অৰুণোদয়ৰ আঁচনি দিয়া হ'ব আৰু কোন সকল হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও নিয়ম উল্লেখ কৰিছে। তেওঁ মন্তব্য কৰিছে যে কোন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু কোন গৰাকী হিতাধিকাৰী যোগ্য অৰুণোদয় আঁচনিৰ বাবে নতুন গাইডলাইন দিয়া হৈছে, নতুন ৰুলছ আহি পৰিছে। সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই খবৰত। আৰু নতুন গাইডলাইন মানিহে আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। অৰুণোদয়ৰ বাবে কেইবাটাও নতুন গাইডলাইন দিয়া হৈছে। অৰুণোদয় পাবলৈ কি কি যোগ্যতা লাগিব হিতাধিকাৰী আৰু এই কেইটামান যোগ্যতা থাকিব লাগিব। 15 পৰা 28 ডিচেম্বৰলৈকে চলা গাঁও সভাত কেনেদৰে কৰিব আবেদন। নতুনকৈ আবেদন কৰিব লাগিব। অৰুণোদয় নিৰ্বাচন কৰিবৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে কেইবাটাও নিয়ম আৰু বহুতো লোকৰ হয়তো অৰুণোদয় আঁচনি কৰ্তন কৰা হ'ব। অসমৰ স্থায়ী বাসিন্দা হ'লেহে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আবেদন। আৰু এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিলে এগৰাকী মহিলাইহে লাভ কৰিব অৰুণোদয়। আবেদন কৰিবৰ বাবে হিতাধিকাৰীৰ আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয়। প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু সেয়া থাকিবই লাগিব। বছৰি 2 লাখৰ কম আয় হলে কৰিব পাৰিব আবেদন। যদিহে বছৰৰ 2 লাখতকৈ ওপৰ হয় তেন্তে নোৱাৰিব। আৰ্থিকভাৱে উন্নত হ'ব নালাগে। চৰকাৰী চাকৰি থাকিলে কৰিব নোৱাৰিব আবেদন। আবেদন কৰিবলৈ হিতাধিকাৰীৰ যোগ্যতা নিৰ্ধাৰণ কৰিলে চৰকাৰে। এই কেইটামান ৰুলছ দিয়া হৈছে, যোগ্যতা নিৰ্ধাৰণ কৰিছে চৰকাৰে। এতিয়াৰ পৰা হয়তো আপোনাৰো অৰুণোদয় আঁচনি কৰ্তন হ'ব পাৰে যদিহে এই যোগ্যতা কেইটা আপোনাৰ যদি নাই। যদি বছৰি আয় আপোনাৰ 2 লাখতকৈ অধিক হৈছে তেন্তে কৰ্তন কৰা হ'ব আপোনাৰ অৰুণোদয় আঁচনি। আৰু যদিহে চৰকাৰী চাকৰিয়াল আছে তেন্তে নোৱাৰিব অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰাব। আৰু যেহেতু কেইবাটাও ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সেয়াও ইয়াত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নীতি নিয়ম ইয়াত উল্লেখ কৰি দিছে। আৰু যেহেতু এবাৰ গাঁও সভাত অৰুণোদয়ৰ বাবে সভা কৰা হ'ব আৰু এই সভাতে আচলতে সকলোৱে নিজৰ নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰিব। যোগ্যতা হিতাধিকাৰীসকলে নিজৰ নিজৰ নাম ইয়াত লিখাব পাৰিব। নতুন অৰুণোদয়ৰ বাবে এবাৰ আহি পৰিছে নতুন কিছু নিয়ম আৰু এই নিয়ম মানিব লাগিব সকলোৱে। হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী বঞ্চিত হ'ব অৰুণোদয়ৰ পৰা। আজিৰে পৰা যেটো নতুন নিয়মৰ মাজেৰে নিৰ্বাচন হৈছে অৰুণোদয় হিতাধিকাৰী। কোনে কোনে লাভ কৰিব অৰুণোদয় আৰু কোন বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা আমি সেয়া এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। যেহেতু এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও কথা উল্লেখ কৰিছে, কেইবাটাও নীতি নিয়মৰ কথা উল্লেখ কৰিছে আৰু যেটো 28 তাৰিখলৈকে এই হিতাধিকাৰী নিৰ্বাচনৰ বাবে যেটো সকলো প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু হিতাধিকাৰীজন যাতে ভুৱা নথি পত্ৰৰে অৰুণোদয় লাভ নকৰে তাৰ প্ৰতি এবাৰ লক্ষ্য ৰাখি এনেদৰে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ডক জড়িত কৰিছে ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা অৰুণোদয় আৰু ৰেচন কাৰ্ডখন জড়িত হৈ থাকিব, যাৰ বাবে যিসকল হিতাধিকাৰী আছে তেওঁলোক ভুৱা নে নহয় সেয়া জানিব পাৰিব চৰকাৰে। আগতে যি অৰুণোদয় পাই আছিলে সেই যেটো ব্যস্ততাৰ মাজতে এবাৰ নতুনকৈ অৰুণোদয় দিয়া হৈছে আৰু এবাৰ ব্যৱস্থা কিছু পৰিৱৰ্তন কৰা হৈছে। এইবাৰৰ অৰুণোদয় আঁচনিৰ ব্যৱস্থা কিছু পৰিৱৰ্তন কৰা হৈছে। আগতে অৰুণোদয় পাবলৈ ৰেচন কাৰ্ড নালাগিছিলে। আপোনালোকে হয়তো নিশ্চয় জানে যে আগতে অৰুণোদয় কাৰ্ড পাবলৈ হ'লে ৰেচন কাৰ্ড নালাগিছিলে, কিন্তু এতিয়াৰে পৰা অৰুণোদয় পাবলৈ হ'লে প্ৰয়োজন হ'ব আপোনাৰ সেই বিশেষ ৰেচন কাৰ্ডখন। আৰু নতুনকৈ প্ৰায় 40 লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল পুৰণি লোক আছে হিতাধিকাৰী আছে তেওঁলোকৰো কিন্তু যেটো এয়া ৰুলছ ৰেগুলেশ্যন তেওঁলোকৰ বাবেও দিয়া হৈছে আৰু তেওঁলোকৰো গোটেইখিনি নথি পত্ৰ চোৱা হ'ব। ইফালে এইবাৰ চৰকাৰী কৰ্মচাৰীও পাব ৰেচন কাৰ্ড। চৰকাৰী কৰ্মচাৰীও ৰেচন কাৰ্ড পাব, কিন্তু যিসকল যেটো বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃও পাব সকলো চৰকাৰী আঁচনিৰ সুবিধা, কিন্তু ভুৱা হিতাধিকাৰীসকল বঞ্চিত হ'ব এই সুবিধাৰ পৰা। আৰু অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ বছৰি আয় 2 লাখতকৈ কম হ'ব লাগিব, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম। আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ
অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15 পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15 পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8 পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম।